رباه عفوك إني للنور مدت يداي نزعت. بسم الله الرحمن الرحيم. الحمد لله رب العالمين، والصلاة والسلام على سيدنا وحبيبنا وقدوتنا ونبينا محمد بن عبد الله الصادق الوعد الأمين، وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين، ثم أما بعد. সম্মানিত শ্ৰোতামণ্ডলী, আসসালামু আলাইকুম ওৰহমাতুল্লাহি তাআলা ওয়া বাৰাকাতুহ। মজলিছে মাসাইলৰ 6 নম্বৰ খণ্ডলৈ সকলোকে স্বাগতম। আজিৰ প্ৰথম সৱাল এজন ব্যক্তিয়ে কৰিছে। তেওঁ সুধিছে, যদি গোসল কৰোঁতে কিবা এটা ফৰ্জ থাকি যায় আৰু যেতিয়া সেই ফৰ্জটোৰ কথা পিছত মনত পৰে, তেতিয়া আকৌ পুনৰ সম্পূৰ্ণ গা ধুব লাগিব নে কি কৰিব লাগিব? অৰ্থাৎ ধৰক, এতিয়া গোসলত নাকত পানী লোৱা, কুল্লি কৰা, এইবিলাক ফৰ্জ হয়। যদি তেখেতে গোসল কৰোঁতে নাকত পানী ল'বলৈ পাহৰি গ'ল বা কুল্লি কৰিবলৈ পাহৰি গ'ল, কিন্তু তেওঁ গোটেই গাটো ধুই দিলে, পিছত তেখেতৰ মনত পৰিছে যে তেখেতৰ ফৰ্জটো আদায় নহ'লে, কোনোবা এটা ফৰ্জ আদায় নাই হোৱা, তেতিয়া তেখেতে কি কৰিব? তেতিয়া এই সম্পৰ্কে মাসাইল আৰু ফাতাৱাৰ কিতাপবিলাকত এনেধৰণে মাসালাটো লিখা হৈছে যে সেই ব্যক্তিজনে আকৌ পুনৰ গোটেই গাটো ধোৱাৰ প্ৰয়োজন নাই। তেওঁ যেতিয়া মনত পৰিব যে তেখেতে কুল্লি নকৰিলে বা নাকত পানী নিদিলে, তেতিয়া তেখেতে সেই সময়তে লগালগ যিটো ফৰ্জ তেখেতৰ এৰ খাই গৈছিলে বা থাকি গৈছিলে, সেইটো সেই সময়ত পূৰা কৰি ল'লে হৈ যাব। অৰ্থাৎ যদি মনত পৰে যে তেখেতৰ কুল্লি কৰা থাকি গৈছিলে, তেওঁ মনত পৰা সময়ত তেওঁ লগালগ যদি কুল্লি কৰি লয়, তেতিয়া আপোনাৰ গোচলটো আদায় হৈ যাব। আৰু যদি নাকত যদি পানী দিব থাকিলে, নাকত পানী দি দিলে আৰু তেতিয়া আপোনাৰ গোচলটো আদায় হৈ যাব। আৰু যদি তেখেতে সেই গোচলেৰে, মানে এটা ফৰ্জ থাকি যোৱা সেই গোচলেৰে যদি নামাজ পঢ়িলে আহি পেলাই, তেখেতৰ সেই নামাজ গণ্য কৰা নহ'ব, তেখেতৰ সেই নামাজ আদায় হোৱা নাই। তেখেতে সেই নামাজখিনি আকৌ দহৰাব লাগিব, আকৌ ঘূৰাব লাগিব, মানে কুল্লি বা নাকত পানী দি পেলাই, অৰ্থাৎ ফৰ্জটো আদায় কৰাৰ পিছত তেখেতে সেই নামাজখিনি আকৌ ঘূৰাব লাগিব। এই মাসালাটো কিতাবুল মাসাইলৰ খণ্ড 1 পৃষ্ঠা নম্বৰ 175 আৰু ফাতাৱা মাহমুদিয়াৰ খণ্ড 8 পৃষ্ঠা নম্বৰ 160 লিখা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো আব্দুল আজিম ভাইৰ হয়। তেখেতে কৈছে যে তেখেতৰ যিখন গাঁও আছে, এই গাঁওখনত চৰকাৰী ডেম্প বনোৱাৰ মানে অৰ্ডাৰ আহিছে, আৰু যাৰ কাৰণে তেখেতসকলৰ গাঁৱৰ 3/1 অংশ, মানে এই ডেম্পৰ কাৰণে তেখেতসকলৰ মাটিবিলাক যাবগৈ, ডেম্প বনোৱাৰ কাৰণে। আৰু সেই 3/1 অংশতে তেখেতসকলৰ গাঁৱৰ মছজিদটো আছে। এতিয়া মানে 3/1 অংশ, এই গাঁওখনৰ মানে 3/1 অংশটো বেলেগ এডোখৰ জেগাত শ্বিফ্ট কৰোৱা হৈছে, আৰু লগতে সেই মছজিদটোকো সেই তালৈ শ্বিফ্ট কৰোৱা হৈছে। অৰ্থাৎ চৰকাৰে মানে এডোখৰ মাটি মছজিদ কিনিবৰ কাৰণে তেওঁলোকক ক্ৰয় কৰি দিছে, আৰু সেই মছজিদটো বনোৱাৰ বিনিময়ত প্ৰায় 1.5 crore, অৰ্থাৎ 1.5 কোটি টকা তেওঁলোকক মছজিদ বনাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। তো তেখেতৰ প্ৰথম প্ৰশ্নটো হ'ল, তেখেতে 3টা প্ৰশ্ন কৰিছে এই সম্পৰ্কে। তো তেখেতৰ প্ৰথম প্ৰশ্নটো হ'ল, মছজিদ এনেদৰে স্থানান্তৰ কৰা, অৰ্থাৎ এজেগাৰ পৰা আন এডোখৰ জেগালৈ মছজিদক ট্ৰান্সফাৰ কৰা, স্থানান্তৰ কৰা, ইছলামত জায়েজ আছে নে নাই? তো চাওক, ইছলামত এনেদৰে মছজিদ স্থানান্তৰ কৰাৰ কোনো কনচেপ্ট নাই। এই সম্পৰ্কে মাসাইলৰ আৰু ফাতাৱাৰ যিবিলাক কিতাপ আছে, ৰদ্দুল মুহতাৰত এই সম্পৰ্কে লিখা হৈছে, ৱালাউ খাৰিবা মা হাউলাহু ৱাস্তুগনিয়া আনহু ইয়াবকা মছজিদান ইনদাল ইমামি ওয়াথানি আবাদান ইলা কিয়ামিস সাআতি ওয়া বিহি ইফতি। যে যিডোখৰ জেগাত এবাৰ মছজিদ নিৰ্মাণ কৰা হৈ গ'ল আৰু তাত মানুহে নামাজ পঢ়া আৰম্ভ কৰি দিলে, তো সেই জেগাডোখৰ কিয়ামত পৰ্যন্ত মছজিদ বুলিয়ে গণ্য কৰা হ'ব। এতিয়া সেইডোখৰ জেগাক আপুনি বেলেগ কোনো কামত ইউজ কৰিব নোৱাৰে। সেই জেগাডোখৰ কিয়ামতলৈকে মছজিদৰ কাৰণে ৱকফ হৈ গ'ল। যদিও কিবা কাৰণত সেই মছজিদটো যদি শ্বহীদ কৰি দিয়া হয়, ভাঙি দিয়া হয়, তথাপিও সেই জেগাডোখৰ মছজিদ বুলিয়েই গণ্য কৰা হ'ব, আৰু সেই জেগাডোখৰৰ এহতেৰাম লাজিম হয়। সেই জেগাডোখৰৰ সন্মান কৰা মুছলমানৰ কাৰণে জৰুৰী হয়। যেনেকৈ
মছজিদৰ এহতেৰাম, মছজিদৰ সন্মান এজন মুছলমানৰ কাৰণে জৰুৰী, ভাঙি দিয়াৰ পিছতো সেই জেগাডোখৰ এহতেৰাম কৰাও মুছলমানৰ কাৰণে জৰুৰী হয়। কিন্তু এতিয়া যদি এনেকুৱা কিবা কাৰণবশতঃ উজৰৰ কাৰণে যদি মছজিদটো ভাঙি দিয়া হৈছে আৰু বেলেগ এডোখৰ জেগালৈ মুন্তাকিল কৰা হৈছে, তেতিয়াহ'লে ইয়াততো আৰু মুছলমান একো কৰিব নোৱাৰে। গতিকে সেই জেগাডোখৰ কিন্তু কিয়ামতলৈকে মছজিদে থাকিব। আৰু এতিয়া যিডোখৰ জেগা চৰকাৰে মছজিদৰ কাৰণে কিনি দিছে, সেইডোখৰ জেগাত তেখেতসকলে মছজিদ বনাব পাৰিব, তাত কোনো কথা নাই। কিন্তু এইটো মছজিদ স্থানান্তৰ কৰা হোৱা নাই, বৰঞ্চ তাত আৰু এটা মছজিদ নিৰ্মাণ কৰাহে হৈছে। আৰু এতিয়া তেখেতৰ 2 নম্বৰ প্ৰশ্নটো হ'ল যে এই পুৰণা মছজিদটো শ্বহীদ কৰাৰ পিছত তাৰ যিবিলাক বস্তু বাহনি হয়, তো এই বস্তু বাহনিখিনি নতুন মছজিদটোত ইউজ কৰিব পাৰিবনে নোৱাৰে। তো মই প্ৰথমতে এটা মাছআলা কৈ লওঁ যে এইটো ক্ষেত্ৰত মই নাই কোৱা যিটো তেখেতৰ প্ৰশ্ন হয়, মই বেলেগ এটা ক্ষেত্ৰত কৈ আছোঁ যিটো হিচাপৰ মাছআলা হয়, যে এটা মছজিদ আছে, সেই মছজিদৰ কিছুমান সামগ্ৰী আছে, তো সেই সামগ্ৰীখিনি বেলেগ এটা ওচৰৰে বেলেগ এটা মছজিদত দিব পাৰিব নাই, বা সেই মছজিদটোত ইউজ কৰিব পাৰিব নাই, যিখিনি প্ৰথমটো মছজিদৰ কাৰণে ৱকফ কৰা হৈছিলে, কিন্তু এতিয়া সেই মছজিদৰ পৰা বেলেগ এটা মছজিদলৈ তেওঁলোকে মানুহখিনিয়ে দিব বিচাৰিছে, কমিটিৰ মানুহখিনিয়ে, তেতিয়া সেইটো জায়েজ আছেনে নাই। তো চাওক, যদি সেই মছজিদটোত যিটো মছজিদৰ কাৰণে ৱকফ কৰা হৈছিলে বস্তুখিনি, তাত বস্তু এক্সেছ হৈ গ'ল, তাত সেই বস্তুখিনিৰ কোনো প্ৰয়োজন নাই, আৰু সেই বস্তুখিনি অনাগত দিনত তাত ইউজ হ'বলগীয়া নাই, আৰু যদি তাত থৈ দিয়ে, তেতিয়াহ'লে সেই বস্তুখিনি ক্ষতি হোৱা বা ক্ষয় হোৱাৰ সম্ভাৱনা আছে। তো তেতিয়া ফুকাহাসকলে আৰু উলামাসকলে সেই বস্তুখিনিক বেলেগ এটা মছজিদত ইউজ কৰিবলৈ ইজাজত দিছে। এই সম্পৰ্কে কিতাবুন নৱাজিল খণ্ড 13 আৰু পৃষ্ঠা 460 লিখা হৈছে এই সম্পৰ্কে। এতিয়া মূল প্ৰশ্নটোলৈ আহোঁ, যে তেখেতৰ যিটো আচল প্ৰশ্ন হয়, আব্দুল আজিম ভাইৰ যিটো প্ৰশ্ন হয়, তো এই সম্পৰ্কে আল বাহাৰুৰ ৰাইক এখন কিতাপ আছে, তাতে এই কথাটো লিখা হৈছে, ওয়ালাউ খাৰিবা আহাদুল মাছজিদাইনি ফি কাৰিয়াতিন ৱাহিদাতিন ওয়ালিল কাদি সাৰফু খাশাবিহি ইলা ইমাৰাতিল মছজিদিল আখাৰি ইযা লাম ইয়ালাম বানিহি ওয়ালা ওয়াৰিথুহু ওয়া ইন আলিমা ইয়াছৰিফুহা হুৱা বিনাফছিহি। তো ইয়াতে কোৱা হৈছে, যদি এখন বস্তি মুন্তাকিল হৈ যায় বেলেগ এডোখৰ জেগালৈ, আৰু সেই তাৰ মছজিদটো শ্বহীদ কৰি দিয়া হয়, তো তেতিয়া যিটো নতুন মছজিদ বনোৱা হ'ব, সেই মছজিদটোত এই পুৰণা মছজিদৰ বস্তুখিনি বা সামগ্ৰীখিনি ইউজ কৰা, ইস্তেমাল কৰা, ব্যৱহাৰ কৰা জায়েজ আছে, তেখেতসকলে তাত ইস্তেমাল কৰিব পাৰিব। আৰু তেখেতৰ শেষৰ প্ৰশ্নটো হ'ল যে এই যে চৰকাৰৰ ফালৰ পৰা মাটি লৈ দিয়া হৈছে আৰু মছজিদ নিৰ্মাণৰ কাৰণে এটা এমাউণ্ট তেওঁলোকক দান কৰা হৈছে, তো এই পইচাটো চৰকাৰৰ ফালৰ পৰা বা মছজিদ বনাবৰ কাৰণে যি চৰকাৰী মাটি দিয়া হৈছে তেওঁলোকক, এইবিলাক চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে। যদি গভৰ্ণমেণ্টে কোনো চৰ্ত নলগোৱাকৈ খুচিৰে সৈতে তেওঁলোকক দান কৰিছে, তেনেহ'লে এইটো এমাউণ্টটো লোৱা জায়েজ আছে, আৰু চৰকাৰী মাটিখিনিও তেওঁলোকে গ্ৰহণ কৰা জায়েজ আছে। এই সম্পৰ্কে কিতাবুন নৱাজিলৰ খণ্ড 13 পৃষ্ঠা 252 আৰু ফাতাৱা কাছিমিয়াৰ খণ্ড 18 পৃষ্ঠা নম্বৰ 353 লিখা হৈছে।